খুব অমায়িক ভাল ল'ৰা আছিলে। ল'ৰাটো ঢুকুৱাত আমি বহুত মৰ্মাহত। আৰু কি হৈছে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকক যিধৰণে টিউশ্যন কৰি ভালকৈ পঢ়াইছিলে আৰু পঢ়িব নোৱাৰিলে ল'ৰাটোৱে ঘৰত গৈ থৈ আহেগৈ। তেনেকৈ মই আগতে মোৰ ছোৱালীজনী দিছিলোঁ টিউশ্যনত, তেনেকৈও মোক বহুতখিনি সহায় কৰিছিলে। আৰু বিশেষকৈ কি হ'ল, সমাজৰ কাম বহুত কৰিছিলে, সামাজিক কামবোৰ। এতিয়া বিহুৱে বাৰু এনেকুৱা কিবা কিবি এনেকুৱা অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠানেই হওক বা সকলোতে তেওঁ অৱদান আছে, বহুতখিনি কাম কৰি গ'ল। আৰু তেখেতৰ মৃত্যুত আমি সঁচাকৈ বহুত দুখী অনুভৱ কৰিছোঁ। বহুত আমি কেনেকুৱা এজন ল'ৰা সঁচাকৈয়ে জেৰাই গাঁৱত নেপাম। আচলতে ইমান ভাল ল'ৰা এজন ডিউটিলৈ যায়, তাৰ উপৰিও আকৌ টিউশ্যনো কৰে। ল'ৰা ছোৱালীখিনি এতিয়া আধৰুৱা হ'ল, সপোনবোৰ আধৰুৱা হৈ গ'ল ল'ৰা ছোৱালীবোৰ। বিশেষকৈ যিখিনি পঢ়ি আছিলে, এতিয়া যিখিনি প্ৰিপেৰেশ্যন চলাই আছিলে মেট্ৰিকৰ কাৰণে, সেই ল'ৰা ছোৱালীখিনি কিন্তু মন একেবাৰে ভাগি গৈছে। কালি এতিয়া টিউশ্যনৰ ফিজ দিব আহিছে, ফিজ দিব আহি কান্দিছে ল'ৰা ছোৱালীবোৰে কান্দিছে যে আমি ফিজ দিবলৈ গৈছিলোঁ, নেপালোঁ। আজি মোৰে তেনেকুৱা সম্বন্ধীয় এজনী ফোন কৰিছে, মোৰ ভতিজাজনীয়ে বোলে টিউশ্যনৰ ফিজ দিব গৈছিলে, ফিজ দিব নেপালে। কেনেকুৱা ধৰণৰ দুখ লগা বিষয় কালিৰ দিনটোত। কিন্তু যদি এনেকুৱাখিনি মৃত্যু হৈছে, যেনেকৈ মাৰিছে, তেখেতক কিন্তু শাস্তি দিবই লাগে, তাৰে কামনা কৰিছোঁ। মাধুৰ্য বৰুৱা এজন কোন শান্ত শিষ্ট ল'ৰা আছিল। তেখেতক আমি খুব পাইছোঁ। আমি বিভিন্ন মাংগলিক হওক, সামাজিক যিবিলাক নীতি নিয়ম আছিলে, মায়ে যিবিলাক নীতি নিয়ম, গায়ন বায়ন, সেইবিলাকৰ আমাৰ প্ৰায় জড়িত আছিলে। শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে বহুত অৱদান আছে। তেখেতৰ নিজৰ চাকৰি আছে, তাৰ উপৰিও তেখেতৰ আমাৰ এটা কথা কৈছে, নিজৰ ধন ঐশ্বৰ্য খৰচ কৰিলে কমি যায়, কিন্তু বিদ্যাধন খৰচ কৰিলে সদায় বৃদ্ধি পায়। তেখেতৰ এই বিদ্যাধন যি আছিলে, সেই বিদ্যাধনে আজি গোটেই জেৰাই গাঁওবাসীক মানুহক হতবাক কৰি পেলাইছে। সকলোৱে অতি দুখ প্ৰকাশ কৰিছে। আমি আমাৰ এটাই কথা যে দোষীক অতি সোনকালে কায়ত্ব কৰিব লাগে, দোষীয়ে শাস্তি পাব লাগে। এইখিনি আমাৰ প্ৰশাসনৰ পদধাই আমাৰ দাবী আমি জনাইছোঁ। তেখেতক যেন উচিত যিখিনি হত্যা কৰিছে, নিঃসংগ হত্যা কৰিছে, তেখেতক যেন কায়ত্ব কৰি আমাৰ গাঁওখনৰ যি আমাৰ যি ভয়, যি সংকোচ, যি আমাৰ নিৰাপত্তা, সেইখিনি যেন সঠিক কৰি ৰাখে। আমাক যেন মুক্ত মনে ঘূৰিবলৈ আমাক যেন এটা সুবিধা কৰি দিয়ে চৰকাৰে, সেইখিনি আমি অনুৰোধ কৰিছোঁ। আমাৰ বাকী বহুত দুখ প্ৰকাশ আছে, আমাৰ বহুতখিনি আছে। তেখেতক এই কম সময়ৰ ভিতৰত তেখেতৰ বিষয়ে কৈ আমি শেষ কৰিব নোৱাৰোঁ। ইয়াকে মই ক'লোঁ।